মা পদুমণি থান স্থাপিত হৈছিল। নমস্কাৰ অসমবাসী, মোৰ নতুন এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ শ্ৰী শ্ৰী পদুমণি থানত আৰু পদুমণি থানৰ বিষয়ে আপোনাক বহুতখিনি মই ক'বলৈ চেষ্টা কৰিছোঁ। অলপ ইনফৰমেশ্যন টাইপত আপোনাক কম কথাখিনি। আৰু পদুমণি থান কেতিয়া স্থাপিত হৈছিল আৰু কেনেকৈ স্থাপিত কৰিছিল আৰু কোনে কৰিছিল গোটেইখিনি আপোনাক ক'বলৈ মই আজি বিচাৰিছোঁ। যদি ভিডিঅ'টো লাষ্টলৈকে চাব, গোটেইখিনি কথা ক'ম ধুনীয়াকৈ। মা পদুমণি থান স্থাপিত হৈছিল 1951 চনত। বিভাগ স্থাপন কৰিছিল ডিম্বেশ্বৰ দাস নামৰ এজন ব্যক্তিয়ে। এতিয়া আপোনাক ধুনীয়াকৈ ক'ম, আপোনালোকে ধুনীয়াকৈ শুনিব। বাগৰি অহা বচনসূত্ৰ অনুসৰি 1951 চনৰ এটি নিশাৰ শুভ মুহূৰ্তত 14 মাইল তিনিআলি নিবাসী প্ৰয়াত ডিম্বেশ্বৰ দাসৰ স্মৰণত এগৰাকী দিব্যস্ত পৰিহিতা দেৱীয়ে আৱিৰ্ভাৱ হৈ মই মা পদুমণি বুলি আত্মপৰিচয় দাঙি ধৰি বৰদিজু আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নিৰ্দিষ্ট এজোপা চাম কঁঠালৰ তলত বেদী স্থাপন কৰি পূজা অৰ্চনা কৰিবলৈ পৰামৰ্শ আগবঢ়ালে আৰু তেনে কৰিলে পুত্ৰ সন্তান লাভ কৰিব বুলি ব্যক্তি কৰি আঁতৰি গৈছিল। সেই অনুসৰি প্ৰয়াত দাসে সেই স্থানত টকৌপাতৰ এচলীয়া চালি দি মাটিৰে বেদী প্ৰস্তুত কৰি তাত এপাত ত্ৰিশূল গুজি এই মহামায়া পদুমণি থান স্থাপন কৰিছিল। ইয়াৰ প্ৰতিবাদন স্বৰূপে দাসে এটা বৰ্ষৰ অন্তত এটি পুত্ৰ সন্তান লাভ কৰিছিল। তেতিয়াৰ পৰা এই প্ৰয়াত দাসৰ লগতে আন মাৰ ভক্তই সেই কাঠৰ বাঁহৰ টকৌপাতৰ এচলীয়া চালিৰ তলত সময় সুবিধা বুজি পূজা অৰ্চনা কৰিছিল। যিমানখিনি পাৰিছোঁ আপোনালোকক কৈছোঁ, আৰু কিবা যদি ভুল হয় কমেণ্ট এটা কৰি দিব আৰু নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। তেতিয়াৰ পৰাই প্ৰয়াত দাসৰ লগতে আন মাৰ ভক্তই সেই কাঠৰ বাঁহৰ টকৌপাতৰ এচলীয়া চালিৰ তলত সময় সুবিধা বুজি পূজা অৰ্চনা কৰিছিল। কোনোৱে অনাহিকি আধলি দক্ষিণা, কোনোৱে পায়সৰ শৰাই আৰু আন কোনোৱে হাঁহ বলি দি থানৰ কাষৰ এজোপা জাতি নাহৰ তলত ৰান্ধি খাইছিল। তলত উল্লেখিত সর্বমঙ্গলমঙ্গলে শিবে সাধিকে শরণ্যে ব্রহ্মতে গৌরী নারায়ণস্তুতে স্বর্ণাদিনার্থ পরিত্রাণকারী সর্বশাস্ত্রী হরিনারায়ণস্তুতে প্রেম মহামায়াই মাতৃ আপনার চরণত ভক্তাসকলে এগোছি তৈল করে গীত পরে রূপ দণ্ড খরচা অর্চন করে প্রণাগত হয়ে ধৈর্যয় কুর্মাচিঞ্জরে কল্পশব্দ নবগ্রহরি কুর্মাচিঞ্জরি খণ্ডন করে সুদৃষ্টি প্রদান করে মনোভাব বিশ্বকে পরিপূর্ণ করে বিরাট করে কাজ রাখল আর কে বালিকা রাখল বাদ যদি সরস্বতী মাতৃ কাজ ভগবতী খণ্ডন করায় বা যদি সরস্বতী মাতৃ খণ্ডন করায় পরে জন্ম লাভ করে মনোভাব বিশ্বকে পরিপূর্ণ করে বিরাট করে কাজ রাখল আর কে ভক্তার করেছে যে মনোভাব বিশ্বক করুণাগত হয়ে ধৈর্য ত্যাগ মনোভাব বিশ্বকে পরিপূর্ণ করে আয় খণ্ডন করে দৃষ্টি প্রদান করে মনোভাব বিশ্বকে পরিপূর্ণ করে বিরাট করে কাজ আৰু যোনখিনি জানো সেইখিনিয়ে আপোনালোকক ক'লোঁ। আৰু যদি ইয়াত কিবা মই ভুল কৰিছোঁ নিজৰ বুলি ভাবি যেন ক্ষমা কৰি দিয়ে।